নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ জৰ্নি উইথ মিষ্টাৰ ওললৈ সকলোকে স্বাগতম। পোনপ্ৰথমে সমূহ অসমবাসীলৈ আজি বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিলে। আচলতে আজি মৰ্ণিঙৰ ভাগতে মোক অসম কাৰাগাৰ মুখ্য সচিবালয়ৰ পৰা ফোন কৰিছিলে। অফিচৰ ভিতৰত এডাল প্ৰকাণ্ড সাপ সোমাই ৰৈ আছিলে আৰু মই তৎক্ষণাত আহি অসম কাৰাগাৰ মুখ্যালয়ত উপস্থিত হৈছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিছে, এয়া আচলতে আসাম পিজন হেডকোৱাৰ্টাৰ্ছ। ইয়াৰ ভিতৰত এডাল সাপ সোমাই আছে আৰু মই এতিয়া বৰ্তমান উদ্ধাৰ কৰিবলৈ আগবাঢ়িছোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ কোনো স্কিপ নকৰাকৈ চাই থাকে। হয়, এইডাল হৈছে ইণ্ডিয়ান ৰেড স্নেক, কলা মুচুৰা গোম, সম্পূৰ্ণৰূপে অবিষাক্ত। বৰ্তমান চিৰিৰ তলতে ৰৈ আছে আৰু মই এতিয়া তাক উদ্ধাৰ কৰিম। দেখিছে, কিবা খাদ্য খাইছে চাগৈ, শুই আছে। ফ্লাছ হ'ব নেকি? নহয় নহয়, ইয়াত আছে ফ্লাছ। মোৰ ফ্লাছটো লৈ লওক। সোমাই আছে তাতে। ডাঙৰ টচো আছে, কিন্তু আছে এটা ডাঙৰ টচ, কোনটো আছে ৰয়তে টচটো ক'ত আছে? এইটো ইণ্ডিয়ান ৰেড স্নেক বুলি কয় ইংলিছত, আৰু অসমীয়াত কলা মুচুৰা গোম বা বাহিৰখীয়া সাপ, বা কিছুমানে আমাৰ অসমীয়াতে বাৰিষা বুলি কয়। কিবা এটা খাইছে আচলতে। নাই নাই, ইয়াৰ কোনো বিষ নাই, ই সম্পূৰ্ণ অবিষাক্ত। এই কামতে কাৰো কোনো ক্ষতি নহয়। আৰু আছে নেকি? নাই, আপোনাৰ আছে। এইটো মানুহ অনিষ্ট নকৰে না? অনিষ্ট নকৰে, মানে কি হয়, ই চৌহদত থাকিবহে লাগে। আসাম প্ৰিজন হেডকোৱাৰ্টাৰত আজি ৰাতিপুৱা এটা সাপ ওলাইছিলে। সাপটো কি আছিলে প্ৰজাতিটো? ইণ্ডিয়ান ৰেড স্নেক, ইণ্ডিয়ান ৰেড স্নেক, নন ভেনামাছ হয়। নন ভেনামাছ। গতিকে আমাৰ এই পুলিচৰে তেখেত আহি কিনে সাপটো ৰেস্কিউ কৰে আৰু এতিয়া সাপটো মানে নিৰাপদ স্থান খানাপাৰা ৱাইল্ড লাইফ ৰেঞ্জত মই এইটো ৰিলিজ কৰি যাম এতিয়া। অক্ষত অৱস্থাত তেওঁ পেকিং কৰিছে আৰু তেওঁ নিৰাপদ জেগা এটাত এৰি দিব আৰু। আজিলৈ ইমানে, থেংক ইউ। মই বৰ্তমান উপস্থিত হৈছোঁ খানাপাৰা ৱাইল্ড লাইফ ৰেঞ্জ, 10th মাইল যোৰাবাট। আৰু কিছু সময় পূৰ্বে আসাম পিজন হেডকোৱাৰ্টাৰ্ছ খানাপাৰাৰ পৰা উদ্ধাৰ কৰা ইণ্ডিয়ান ৰেড স্নেকটো ইয়াত ৰিলিজ কৰিবলৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমানখিনি মৰম দিয়াৰ বাবে সকলোকে থেংক ইউ। আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা ৰাখিছোঁ। চ' বন্ধুসকল, বেছি দেৰি নকৰি সাপটো জংঘলত ৰিলিজ কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। থেংক ইউ।